ৰাতিপুৱা আজান দিয়াৰ পিছত এতিয়া 4টামান বাজে আৰু তাৰপিছত এটা বাচাও কৰি আছে। মই ঘৰৰ পৰা ওলাই আহিছো দৌৰি লগিটো পিন্ধি আহি একদম ঘৰৰ মুখত পৰি গৈছো। তাৰপিছত ভাইটো আছিল লগত, চাইড কৰিব নোৱাৰিলো, তাক অলপ খালি ঢাকা মাৰি দি চাইড কৰি দিছো আৰু মোক মুখৰে এনেকুৱা মাৰি খুন্দা মাৰি পেলাই দি শ্বট মাৰি দিছে। শ্বট মাৰি দি ওপৰত দি গছকি গৈছে। ৰাতিপুৱা 4টা বজাত, ৰাতিপুৱা কাকৰগেলা বুলি কয়, কাকৰগেলা মছজিদৰ সন্মুখত গোটেই হুলস্থুল লাগিছে ৰাতি 4টা বজাত। তাৰপিছত গোটেই মানুহ ওলাই আহিছে, জনালি ওলাই আহিছে, অহাৰ পিছত গৰুটো সন্মুখত পৰি গ'ল। ৰাতিপুৱা কুঁৱলী পৰিছে, সন্মুখত পৰাৰ লগে লগে গৰুটো একদম খুন্দিয়াই পেলাই দিলে। তাৰপিছত গছকি দিলে, গছকি দিয়াৰ পিছত আঁঠুত কষ্ট পাইছে, ঠাইত কষ্ট পাইছে, হাতত কষ্ট পাইছে, এনেকুৱা কণ্ডিশ্যন হৈছে। গোটেই হুলস্থুল লাগি গ'ল। দিনত হ'লেতো ডাঙৰ সমস্যা হ'লে হয়।